ভাৰত বাংলা সীমান্ত পৰিদৰ্শন অসম জাতীয় পৰিষদৰ বাংলাদেশৰ গৃহযুদ্ধৰ ফলত সীমান্তত হোৱা পাৰ্শ্বক্ৰিয়া পৰিদৰ্শন কৰিবলৈ মানকাছাৰত উপস্থিত হৈছে দলটো। মানকাছাৰৰ চাহপাৰা দাহপাৰাকে ধৰি ভাৰত বাংলা সীমান্তৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰিছে দলটোৱে। দলটোৰ নেতৃত্বত আছে সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা। অঞ্চলসমূহ পৰিদৰ্শন কৰি অসম জাতীয় পৰিষদৰ অভিযোগ উন্মুক্ত হৈ আছে নদীপথ। ভাৰত বাংলাদেশ সীমান্তত থকা কাল নদীৰ ওপৰত থকা বহু দলঙৰ তলৰ অংশ উন্মুক্ত হৈ আছে। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি উন্মুক্ত সীমাৰে প্ৰতিদিনে অসমত প্ৰৱেশ কৰে বাংলাদেশীয়ে। অসমত প্ৰৱেশ কৰা বাংলাদেশীয়ে অসমৰ পৰা লৈ যায় চোৰাংগুৰু। বিএছএফে বাংলাদেশীৰ প্ৰৱেশত বাধা দিয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। সীমা সুৰক্ষাৰ বাবে বিএছএফৰ লগত থকা ৰাবাৰ বুটেৰে জলপথত থকা সীমান্ত পৰিদৰ্শন নকৰাৰ অভিযোগ আৰু সীমান্তত থকা নদীপথ সুৰক্ষিত কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই অসম জাতীয় পৰিষদৰ লগতে মানকাছাৰৰ জনতাই। আৰু সেই সময়ছোৱাত সতীৰ্থ সাংবাদিক পাৰ্থপ্ৰতিম বৰা সেই পৰিদৰ্শন কালত আছিল। সামগ্ৰিকভাৱে এই মুহূৰ্তত তেখেতৰ জৰিয়তে এক প্ৰতিবেদন আগবঢ়াব বিচাৰিছোঁ। হয় চাওক, বাংলাদেশৰ শেহতীয়া পৰিস্থিতি পৰিৱেশক লৈ উদ্বিগ্ন সকলো। ইতিমধ্যে ভাৰত বাংলা সীমান্ত তথা অসমৰ সীমান্তৰ যিসমূহ অঞ্চল আছে সেই সীমান্ত অঞ্চলসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি চৰকাৰে দাবী কৰিছে। আৰু তাৰ লগতে ৰাজ্যতো বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে যে যিসকল হিন্দু বাংলাদেশী আছে তেওঁলোকক কেনেধৰণে নিৰাপত্তা প্ৰদান কৰিব পাৰি বা কেনেধৰণে কিছু সংগঠনে দাবী কৰিছে যে তেওঁলোকক অসমলৈ ঘূৰাই আনিব লাগে বা ভাৰতবৰ্ষত তেওঁলোকক স্থান দিব লাগে। গতিকে এই সামগ্ৰিক পৰিৱেশক লৈ সকলো উদ্বিগ্ন হৈ পৰিছে। আৰু আমি এই মুহূৰ্তত আছো মানকাছৰ যি চাহপাৰা অঞ্চল ভাৰত বাংলা সীমান্তৰ সেই অঞ্চলত উপস্থিত আছো। আৰু আমাৰ সৈতে আছে অসম জাতীয় পৰিষদৰ এটি প্ৰতিনিধি দল আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকে সামগ্ৰিকভাৱে গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। বিশেষকৈ যদি আমি ভাৰত বাংলা সীমান্তৰ কথা কওঁ, বহু স্থানত দেখা যায় যে নদীৰ যিসমূহ পথ আছে সেই পথসমূহ প্ৰায় উন্মুক্ত হৈ আছে। আৰু তাৰ লগে লগে যিসমূহ স্থানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিব লাগে সেই স্থানসমূহত কেনেধৰণৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বা কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে সেই গোটেই কথাখিনি পৰ্যবেক্ষণ কৰিবলৈ আহি উপস্থিত হৈছে অসম জাতীয় পৰিষদৰ এটি প্ৰতিনিধি দল। দলটোত আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি প্ৰতিনিধি দল উপস্থিত আছে। গতিকে আমি তেওঁলোকৰ সৈতেও কথা পাতিম। কিন্তু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছো যে চাহপাৰাৰ যিখন ভাৰত বাংলা সীমান্তৰ অঞ্চল সেই অঞ্চলৰে যিখন দলং সেই দলংখন আমি দেখুৱাবলৈ চেষ্টা কৰিছো যে দলঙৰ তলৰ ভাগ যিখন নদী সেই নদীৰ তলৰ ভাগ সম্পূৰ্ণ উন্মুক্ত হৈ আছে। আৰু এই দলংখনৰ ইটো পাৰে বাংলাদেশ আৰু এই পাৰে ভাৰত তথা অসমৰ সীমা। গতিকে এই অঞ্চলটোত কেনেধৰণে কি আচলতে ব্যৱস্থা কৰা হৈছে সেই গোটেই কথাখিনি তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। এই মুহূৰ্তত দেখিছে যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি প্ৰতিনিধি দলে সামগ্ৰিকভাৱে গোটেই কথাখিনি পৰ্যবেক্ষণ কৰিছে। তেওঁলোকে চৰকাৰলৈও হয়তো বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিব। কিন্তু এই মুহূৰ্তত আমি কথা পাতিব বিচাৰিছো প্ৰথমে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে। আজিৰ দিনটোত সামগ্ৰিক যি পৰিৱেশ পৰিস্থিতি সকলো উদ্বিগ্ন হৈ পৰিছে। আৰু তাৰ লগে লগে এই মুহূৰ্তত যদি আমি কওঁ, আপুনিও আহি উপস্থিত হৈছে আপোনালোকৰ প্ৰতিনিধি দল চাহপাৰা অঞ্চলত। গতিকে কেনেকুৱা ধৰণৰ কি দেখিছে বা ইয়াৰ পৰা কেনেকুৱা ধৰণৰ বাৰ্তা দিব বিচাৰিব? আমি যেতিয়া খবৰ লৈছিলোঁ আপেক্ষিকভাৱে মানুহৰ মাজত এনেকুৱা এটা বাৰ্তা আছিলে যে ইয়াত মানকাছৰ 19 কিলোমিটাৰ অঞ্চল সম্পূৰ্ণ চিল হৈ আছে। কিন্তু আমি কাৰ্যত এই অঞ্চললৈ আহি যিখন কাল নদী বুলি কয় এই নদীৰ তলত আপোনালোকে নিজেই চাওক, ফেন্সিং এটা সময়ত দিছিলে, এতিয়া জৰাজীৰ্ণ অৱস্থাত তাৰমানে পাৰ হৈ আহিব পাৰে। আমি ওচৰ পাজৰৰ মানুহক খবৰ লৈছোঁ, তেওঁলোকে কৈছে যে নিশা ধুনীয়াকৈ মানুহে ইয়াত অহা যোৱা কৰিব পাৰে, গৰু বা মহ কোনফালে অহা যোৱা কৰে এইবোৰে ৰাস্তা। গতিকে এইটো এখন ভয়ংকৰ ছবি। গতিকে এনেকুৱা 4খন ব্ৰিজ আছে যাৰ তলেৰে এনেকৈ অহা যোৱা কৰিব পাৰে। গোটেই ব্ৰিজকেইখনৰ তথ্য আপোনালোকৰ নাম আপোনালোকক দি দিম। এখন তথ্য কাল নদী, এখন আমি অহাৰ লগে লগে বিএছএফৰ তেওঁলোকৰ মানে যিটো মুভমেণ্ট তৎপৰতা আৰম্ভ হৈছে। কিন্তু মূল কথাটো হৈছে আমি দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি আমি সদায় চিন্তাশীল। আমাৰ এখন কাষৰ ৰাষ্ট্ৰত এটা ৰাজনৈতিক সংকট হৈছে, কিন্তু আমাৰো অসমৰ মানুহৰো এটা ভয়াৱহ এটা জাতীয় সংকট আছে। এটা সময়ত অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত ধন্যবাদ জনাইছো পাৰ্থপ্ৰতিম বৰুৱা এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱালে। আৰু যি স্থানত আচলতে অহাৰ সুযোগ আছে বাংলাদেশী লোক সেই প্ৰান্তসমূহ পৰিদৰ্শন কৰিছে আৰু বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ নেতৃত্বই।